মই ইয়াতকৈ ভাল আন কিবা এটাৰহে যোগ্য হয়নে কেতিয়াবা এনে ভাব আকৌ প্ৰশ্ন মোক কি দি যাবা মই ভৱিষ্যত তোমাৰ হাতত কি আছে বিলাই দিয়া কি হাজৰিত লাগিছে ন হাত খালি নেকি ঠিকেই প্ৰশ্ন কৰিছা আনৰ কাৰণে জীয়াই থাকিম নেকি তোমাৰ জীৱনত তোমাৰ অভিজ্ঞতাৰ পৰা শিকিবলগীয়া মোৰ বাবে নতুন কি এতিয়া বুজিলা তোমাৰ জীৱনৰ মূল্য এয়াই তোমাৰ জীৱন তুমি অহংকাৰৰ নাৱত উঠি ঘূৰি ফুৰিছা আমি প্ৰত্যেকেই এনেকুৱা ধৰণৰ এটা পৰ্যায়ত প্ৰত্যেকে এনেকুৱা ধৰণৰ এটা জীৱনশৈলীৰ মাজত নিজক আবদ্ধ কৰি ৰাখিছোঁ আমাৰ নিজৰ ওপৰত দৃষ্টি আনজনে আমাক কেনেধৰণে চিনি পায় তাৰ তুলনামূলকভাৱে আমি নিজক চিনি পাব শিকোঁ ই মোক এনেকৈ কৈছে ইয়াৰ লগত মই 10 ঘণ্টা সময় আছোঁ স্কুলৰ সময়খিনি বা ডিউটিৰ সময়খিনি বা বন্ধুৰ লগত মই যেনেদৰে সময় পাৰ কৰিছোঁ সেই সময়খিনিত সি মোক যেনেকৈ চিনি পাইছে সঁচা অৰ্থত হয়তো মই সেইজনেই আমি নিজক নিজৰ চিনাকি আনৰ দৃষ্টিৰ পৰাহে ল'ব খোজোঁ আমি প্ৰত্যেকেই নাজানো আমাৰ হাতত কি আমি ভৱিষ্যতত কি দি যাম আমি কনচিয়াছ নহয় যেতিয়া নিজৰ কিছুমান বিচাৰভংগী দৃষ্টিভংগীয়ে আমাক প্ৰশ্ন কৰে সেই প্ৰশ্নৰ উত্তৰত মই লিখিছিলোঁ এটা দীঘল সমনীয়া শেষ উত্তৰত অহংকাৰ মই বুলি ভাবা মোৰ নিজা চিনাকিয়েই মোৰ অহংকাৰ য'ত তুমি স্বাভিমান শব্দটো ব্যৱহাৰ কৰিব খুজিছা তাত অহংকাৰ শব্দটোহে শোভা পায় মোৰ চিন্তাধাৰাৰ ক্ষেত্ৰত মই সুস্থ মোৰ মানসিকতা মোৰ বুদ্ধিৰ দ্বাৰা লোৱা সিদ্ধান্ত মোৰ কৰ্ম মোৰ ব্যস্ততা এই সকলোবোৰ আচলতে মোৰ পক্ষে মোৰ মতে ঠিকেই এই ধাৰণা মাত্ৰেও এক অহংকাৰৰে চিন তেন্তে নহ'ব কি সকলোবোৰতো আমাৰ হাতত নাথাকে ন ঠিকেই কিন্তু তাৰ প্ৰত্যেকটোৰ আঁৰত থকা ধাৰণাবিলাকৰ দ্বাৰা নিজক কি বুলি ভাবিছোঁ মাথো তাক কৈছোঁ অহংকাৰ পতন কৰাৰ বাবে পৰিস্থিতিয়ে বিপদৰ ৰূপ লৈ কাষ চাপে সযতন নম্ৰ কিছু ক্ষেত্ৰত ভদ্ৰ দুখাৰ মিঠা মাত সাধাৰণভাৱে দুই এজনৰ লগত হৈ ৰখা সম্পৰ্ক বা গঢ়ি ৰখা সম্পৰ্ক আৰু আন্তৰিকতা এইবিলাকেই হয়তো সেই সময়ৰ পৰা উদ্ধাৰ কৰাত সঁহাৰি জনায় তেন্তে আমি এই সকলোবোৰক নুই কৰি নিজা মাত্ৰ দুই এক স্বাৰ্থৰ খাতিৰত কিয় অহংকাৰৰ গৃহত বাস কৰিব বিচাৰোঁ আনকি চিনাকি দিব বিচাৰোঁ তাকো শব্দৰ দ্বাৰা যে তুমি ভবাৰ মতে মই নহয় মই আচলতে এয়াহে তুমি মোক ভুল ভাবি থৈছা চোৱা মোৰ চিনাকি এয়াহে আমি বৰ্ণনা দিওঁ নিজক কি মূৰ্খামি হে ক'ত জীয়াই আছোঁ আমি মই সুখী কেতিয়া জানানে যেতিয়া মই টোপনি যাওঁ তেতিয়া মোৰ শৰীৰ সুখী তেতিয়া মোৰ মন বিশৃংখল নহয় মোৰ মানসিক ধাৰণাৰ মাজত ভ্ৰান্ত দুৰ্বল স্বৰূপ লক্ষণবোৰৰ পৰা মই পৃথক দৃষ্টিহীন শ্ৰৱণহীন লোকজনৰ সমান সুখী চাগে আমি কেতিয়াও হ'ব নোৱাৰোঁ কাৰণ তেওঁবিলাক আমাৰবিলাকতকৈ বহু গুণে কম ক্ষেত্ৰত আকৃষ্ট আমি নিজকে আবদ্ধ কৰি ৰাখিছোঁ নহ'লে আনকি
আজি মোক কি লাগে সুধিছা কেতিয়াবা নিজক? হাঁহি উঠিছে মোক, কিয় জানা? কাৰণ ইয়াৰ উত্তৰো এযোৰ জিকমিকনি উঠা সাজ পিন্ধি অহংকাৰে দিব খুজিছে। তোমাৰ ভাল লগাবিলাক, তুমি বিচৰাবিলাক, তোমাৰ কৰ্মৰ সাফল্যৰ পৰৱৰ্তী পৰিকল্পনাবিলাক আৰু তোমাৰ সফলতাৰ সুখী নামৰ সংজ্ঞাটোৰ আঁৰত স্বাৰ্থ লুকাই থকা নাই জানো? ঠিকেই প্ৰশ্ন কৰিছা। আনৰ কাৰণে জীয়াই থাকিম নেকি? ঠিকেই, ময়ো অবাক। তোমাৰ দৃষ্টি দেখোঁ বহুত প্ৰখৰ। মই মোৰ জীৱনটো সজাব খুজিছোঁ। বহুত বিশৃংখলতাৰ দ্বাৰা নিজক উজুতি খোৱা বাটত দৌৰিব শিকাৰ মানসিকতা ইমান সহজ নহয়। সেয়ে উপলব্ধি মোৰ অন্তৰংগ বন্ধু। আৰু কি লাগে? আৰু আন কি আছে মোক সন্তুষ্ট কৰিব পৰা? তাত আনজনৰ উপকাৰ হৈছে। হওক দিয়া, তুমি তোমাৰ মাজত থাকাচোন। তোমাৰ জিৰণি কোঠাৰ আঁৰত আন এজনৰ যদি সুপ্ত প্ৰতিভা বিকাশৰ সুযোগ থাকে, তাতে আহি তেওঁক তেওঁৰ ভাগৰৰ জিৰণি লৈ পিয়া গুচাব দিয়া। তুমি কিয় চিন্তা কৰিছা? তুমি তোমাৰ কাৰণে জীয়াই আছা, আন হাজাৰজনৰ কাৰণে নহয়। আন্তৰিকতা শব্দটো মাত্ৰ দৈহিক সম্পৰ্ক থকা দুই এজনৰ কাষতে সীমাবদ্ধ নাৰাখিবা। মই তোমাক উপদেশ দিয়া নাই, এয়া মোৰ কৰ্ম। মই ইয়াতকৈ ভাল আন কিবা এটাৰহে যোগ্য। হয়নে কেতিয়াবা এনে ভাব? থমকি ৰোৱা অলপ। অহংকাৰৰ নাৱত উঠি জীৱনৰ উবাল সোঁতৰ বুকুত নিজক উটুৱাবলৈ নুখুজিবা। কিমান দূৰ যাবা? বেলি পৰাৰ পৰা নিজক লুকুৱাই ৰাখিব জানো পাৰিবা? কেনেকৈ সেই গভীৰতাক পাৰ কৰিবা? তেন্তে নিজক আগুৱাই নিয়াটো কি? সেয়াও নিৰ্ভৰ কৰে কোন দিশত, কি উদ্দেশ্যে। সঁচা অৰ্থত, সঁচা কৰ্মত, সত্য পথত, সঠিক সিদ্ধান্তত কৰ্ম কৰি আহিছোঁ ভাবি দুই এক উপৰ্যুপৰি আজৰি লোৱা দায়িত্বৰ জুলুঙালৈ উপলব্ধিৰ সময়খিনিত দেখোঁ তুমি ভাগৰৰ টোপনি মাৰিব খুজিছা। তোমাৰ হাতত কি আছে বিলাই দিয়া। কি আচৰিত লাগিছে ন? হাত খালি নেকি? তুমি এইটো চিনাকি দিব খুজিছিলা। যোৱা 40-50-60 বছৰৰ অভিজ্ঞতাই বহুত কিবা কিবি দি গ'ল মোলৈ। তোমাৰ পৰা পাব লগা বা প্ৰয়োজন বোধোৱা নতুন কি আছে? উত্তৰ এয়াই হ'ল তোমাৰ জীৱন। নাভাবিবা তুমি যি দায়িত্ব লৈ অনুজনৰ সপোন বা জীৱন পূৰ্ণ কৰাৰ সহায় কৰি নিজক ধন্য চিনাকি দিব খুজিছা, তোমাৰ অনুপস্থিতিটো হয়তো তেওঁবিলাকক পৰিস্থিতিয়ে উপযুক্ত হৈ জীয়াই ৰখাত সঁহাৰি দিলে হয়। আকৌ প্ৰশ্ন, মোক কি দি যাবা? মই ভৱিষ্যত দুই এটা অভাৱ পূৰণ কৰিবৰ নিমিত্তে যি নিজৰ কৰ্ম বুলি, দায়িত্ব বুলি সাৱটিলৈ সাহস হিচাপে খোজ দি আহিছা, তাৰেই নাম বাধ্যতাই দি যোৱা শিকলিৰে আবৃত্ত এটা পিঞ্জৰা নহয় জানো? কি যে হ'ব। উপায় নাই আৰু। এই দুই ঘৰৰ গৃহস্থ আমি প্ৰত্যেকেই। কি কৰোঁ কোৱা? নুসুধিবা, ময়ো নিৰুত্তৰ। মই কিয় ক'লো অহংকাৰৰ গৃহত বাস কৰাৰ কথা? আমি প্ৰত্যেকজন মানুহে কেতিয়াবা বিতৰ্ক ইচ্ছানুযায়ী নহ'লেও বাধ্যত
পৰি হ'লেও মুখামুখি হ'বলগীয়া হয়। কোনোবা এটা সঁচা উদ্দেশ্যত, কোনোবা এটা লাভৰ কাৰণে, সঁচা কিবা পৰিকল্পনা এটা বা সঁচা কিবা অনুষ্ঠান এটা বা সঁচা কিবা এটা দৃষ্টি উপস্থাপন কৰিবৰ কাৰণে আমাৰ বিতৰ্কটো হ'ব দিয়া। তোমাৰ নিজৰ মত বা তোমাৰ নিজৰ ৰাইট তাত কোৱা, তাত বিতৰ্ক হওক, তাত লাভ আছে। কিন্তু কিছু ক্ষেত্ৰত আমাৰ স্বাভাৱিক লক্ষণবিলাকে, ব্যৱহাৰবিলাকে আমাৰ মনৰ ইচ্ছাবিলাকৰ উপৰ্যুপৰি আমাৰ ভাষাবিলাক ব্যৱহাৰ কৰিব চেষ্টা কৰে। আৰু আমি নিজক প্ৰমাণ কৰিবলৈ প্ৰতিটো মুহূৰ্তত সাজু থাকোঁ যে আচলতে ভুলটো মোৰ নাছিল, তুমি যি ক'ব বিচাৰিছা সেয়া ভুল, তুমি মোৰ মতে, মোৰ ভাৱে মই যি ক'ব বিচাৰিছোঁ সেয়া তুমি বুজি পোৱা নাই, তুমি মোৰ পক্ষে মোক লৈ যি ধাৰণা লৈছা সেয়া তোমাৰ ভুল ধাৰণা। আচলতে মই এয়া নহয়, আচলতে মই ইয়াক ক'ব বিচৰা নাই, আচলতে মোৰ মত এইটো নহয়। আমি মনৰ ভাৱ যেনেকৈ প্ৰকাশ কৰিব বিচাৰোঁ, আমি মনৰ ভাৱ যিটো ৰূপত তেওঁৰ ধাৰণাৰ মাজত সোমোৱাব বিচাৰোঁ, তাক আমি কিহৰ পৰা প্ৰমাণ কৰিব বিচাৰোঁ, কিহৰ পৰা আমি প্ৰকাশ কৰোঁ? শব্দৰ পৰা, অংগী ভংগীৰ দ্বাৰা বা কিছু শব্দৰ লিখনিৰ দ্বাৰা। আমি নিজক বাৰে বাৰে প্ৰমাণ কৰিব বিচাৰোঁ। কিয়? কাৰণ আমি ভাবোঁ যে মই ভবাটো বা মই নিজক যি বুলি চিনি পাওঁ বা মোৰ মতটো বা মই জনা কাৰণটো বা মই জনা উত্তৰটোৱেই হৈছে সঁচা, লাগিলে যিয়েই নহওক। ইয়াৰ প্ৰত্যুত্তৰ আমাৰ মাজত থকা সঁচা উত্তৰ আমাৰ অহংকাৰৰ চিন। কাৰণ প্ৰতিটো প্ৰশ্নৰ উত্তৰত হয়তো এনেধৰণৰ প্ৰশ্নৰ আঁৰত মোৰ স্বাৰ্থ লুকাই থাকে। স্বাৰ্থ কিহত? মোৰ নিজক চিনাকি দিয়াত। এয়া এক অহংকাৰৰ চিন। আমি আমাৰ নিজক, আমি আমাক প্ৰত্যেকেই চেষ্টা কৰোঁ সজাবৰ কাৰণে। কেনেদৰে? সেয়া তোমাৰ ধাৰণা আৰু তোমাৰ জীৱনটোক লৈ তোমাৰ নিজৰ দৃষ্টিভংগীটোৱে চিনাকি দিব। তুমি যদি ইণ্টেলিজেণ্ট, তেন্তে তোমাৰ দৃষ্টি সাপেক্ষে তুমি নিজক কেনেদৰে সজাবা সেইটো তোমাৰ পদক্ষেপবোৰত চিনাকি পাই উঠিব। কিছু ক্ষেত্ৰত হয়তো তুমি নিজক সজাব চেষ্টা কৰিছা বাহ্যিক ৰূপত, সেয়াও তোমাৰ এক দৃষ্টিৰ চিনাকি। তুমি ৰূপ সজ্জাত, তুমি দেহ সজ্জাত, তুমি সাজ পোছাকত, তুমি তোমাৰ নিজৰ বাহিৰা আৱৰণটোত তুমি বহুত বেছি গুৰুত্ব দিছা। সেয়াও এক তোমাৰ ইণ্টেনশ্যনৰ কাৰণেই হয়। আমি প্ৰত্যেকে নিজক চিনাকি দিব বিচাৰোঁ যে মোৰ অভিজ্ঞতাই মোক যে শিকাইছে সেয়া সৰ্বোত্তম। আজি 25 বছৰ বয়সত, আজি মই 28 বছৰ বয়সত জীৱনৰ উপলব্ধিখিনিৰ পৰা যি শিকিছোঁ সেয়াই সৰ্বোচ্চ। কাৰণ মোক এয়া অভাৱে, পৰিস্থিতিয়ে, উপলব্ধিয়ে শিকাইছে। সেই উত্তৰ সৰ্বোত্তম হ'ব পাৰে, ন' ডাউট।
কিন্তু বেলেগ এজনৰ জীৱনৰ প্ৰশ্ন কাকতখনত তোমাৰ জীৱনৰ প্ৰশ্ন কাকতখনৰ সেই উত্তৰ তেওঁৰ জীৱনৰ প্ৰশ্ন কাকতখনৰ উত্তৰত পৃথক হ'ব পাৰে। তেওঁৰ জীৱনৰ প্ৰশ্ন কাকতখনৰ বাবে শুদ্ধ উত্তৰত তোমাৰ উত্তৰটো পৃথকো হ'ব পাৰে। তুমি তাক প্ৰমাণ কৰিবলৈ নাযাবা। প্ৰতিটো মুহূৰ্ত তোমাৰ জীৱনত তুমি উপভোগ কৰি আহিছা। সেই অনুপাতে তোমাক কেনেধৰণৰ শিক্ষা দিব সেই পৰিস্থিতিয়ে সেয়া সম্পূৰ্ণ তোমাৰ ওপৰত দৃষ্টি ৰাখি সময় তোমাক দিছে, আৰু সেয়া তোমাৰ এক সীমাবদ্ধ এক অভিজ্ঞতা, সীমাত আবদ্ধ এক অভিজ্ঞতা। আমি ক'ব খোজোঁ যে আজি মোৰ 40-50 বছৰ অভিজ্ঞতাই বহুত কিবা দি গ'ল, কিন্তু মোৰ কাৰণে কি? মোৰ নাম ভৱিষ্যত। মই তোমাক প্ৰশ্ন কৰিছোঁ, তুমি মোক কি দিবা? সম্পত্তিৰ এটা ভঁৰাল? তোমাৰ জ্ঞানখিনি মই কাঢ়ি আনিব নোৱাৰোঁ। আকৌ প্ৰশ্ন, তুমি মোক কি দিবা? অভিজ্ঞতাৰ এডাল মালা, যিডাল ধাৰণ কৰি মই নিজক সুভাষিত কৰি নিজক চিনাকি দিম। অসম্ভৱ। সেই সুবাস চাৰিওকাষে বিয়পিব যেতিয়া সেই মালা তোমাৰ ডিঙিত থাকিব। কিন্তু সেই মালাডাল, সেই অভিজ্ঞতাৰ মালাডাল মোৰ জীৱনত মই কেনেকৈ প্ৰয়োগ কৰিম? আকৌ প্ৰশ্ন, তুমি মোক কি দি যাবা? আছে তোমাৰ ওচৰত সঠিক উত্তৰ?